Hello dear friends, আজি মই লৈ আহিছো ক্লাস 12 বায়োলজি আগৰ এনসিআরটি চেপ্টাৰ 3 নিউ এনসিআরটি চেপ্টাৰ 2 মানৱ প্ৰজনন হিউম্যান ৰিপ্ৰডাকশন এই চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট টপিকছৰ নোটছ দিয়া হ'ব আৰু ইয়াত প্ৰিভিয়াছৰ কোৱেশ্চন থাকিব ভিডিঅটো হেকলৈ চাবা আৰু এই নোটছখিনি তোমালোকে লিখি ল'বা আৰু এই চেপ্টাৰৰ এইটো হ'ল প্ৰথম ভিডিঅ এই চেপ্টাৰৰ টোটাল 3টা ভিডিঅ হ'ব ফার্স্ট অফ অল এটা ভিডিঅ টপিকখিনি থাকিব সেকেন্ড 2 নম্বৰ ভিডিঅত লাস্ট 10 ইয়ার্স প্ৰিভিয়াছৰ কোৱেশ্চন থাকিব আৰু লাস্ট ভিডিঅত এক্সট্ৰা কোৱেশ্চন আৰু এক্সাৰসাইজৰ কোৱেশ্চন বিলাক থাকিব টোটাল 3টা ভিডিঅ হ'ব আজিৰ ভিডিঅটোত টপিক বিলাক আলোচনা কৰা হ'ব ফার্স্ট অফ অল তোমাৰ টপিক লিখিবা মানুহৰ জননতন্ত্ৰ দুই প্ৰকাৰ এটা হ'ল পুংজনতন্ত্ৰ আৰু এটা হ'ল স্ত্ৰীজননতন্ত্ৰ ফার্স্টত আমি এ নম্বৰ দিবা যে পুংজনতন্ত্ৰ অন্তৰ্ভুক্ত হৈছে এইবিলাক ৰোমান 1 দি লিখিবা যে শুক্ৰাশয় এপিডিডাইমিছ শুক্ৰবাহী নলী মূত্ৰনলী শুক্ৰবাহক বৃক্ষঞ্জাল শ্লিষ্ণ পুংজনতন্ত্ৰত থকা গ্ৰন্থিসমূহ হ'ল শুক্ৰাদাৰ প্ৰটেষ্টেড গ্ৰন্থি কাউপাৰ গ্ৰন্থি যে তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে যে পুৰুষৰ অতিৰিক্ত যৌন নলী আৰু গ্ৰন্থিবোৰৰ মুখ্য কাৰ্যবোৰ উল্লেখ কৰা ইয়াৰ এনসাৰখিনি এই পৃষ্ঠাত আছে তোমালোকে চাই ল'বা এতিয়া এইবিলাকৰ বিষয়ে বহলে আলোচনা কৰিম 1 নম্বৰ শুক্ৰাশয় যে পূৰ্বৰ উদৰাংশৰ পশ্চাৎ ভাগত এজোৰ শুক্ৰাশয় থাকে প্ৰতিটো শুক্ৰাশয় শুক্ৰজনী নলিকাৰে গঠিত ইয়াত দুবিধ কোষ থাকে প্ৰাথমিক বীজকোষ বা পুংজনক বুলি কোৱা হয় যিয়ে শুক্ৰাণু গঠন কৰে আৰু আনবিধ চাৰ্টুলি কোষ যিয়ে শুক্ৰাণুৰ পুষ্টি যোগান ধৰে 2 নম্বৰ এপিডিডাইমিছ যে শুক্ৰ নলিকাবোৰ শুক্ৰাশয়ৰ পশ্চাৎ দিশত পৰস্পৰে লগ লাগি এপিডিডাইমিছ গঠন কৰে ইয়াৰ মুখ্য কাম হ'ল শুক্ৰাণুবোৰক অস্থায়ীভাৱে ইয়াত ৰাখি পুষ্টি যোগান ধৰা 3 নম্বৰ শুক্ৰবাহী নলী এপিডিডাইমিছৰ পশ্চাৎ ভাগত অৱস্থিত ইয়াৰ মুখ্য কাম হ'ল শুক্ৰ কঢ়িয়াই অনা ৰোমান 4 শুক্ৰক্ষেপক নলী শুক্ৰবাহী নলী আৰু শুক্ৰাদাৰ নলী লগ হৈ শুক্ৰক্ষেপক নলী গঠন কৰে ইয়াৰ মুখ্য কাম হ'ল শুক্ৰাণু পৰিবহন কৰা নেক্সট 5 নম্বৰ হ'ল মূত্ৰনলী এই নলীডাল শ্লিষ্ণৰ মাজেৰে পাৰ হৈ গৈছে নেক্সট হ'ল শ্লিষ্ণ মূত্ৰজনন নলীৰ চাৰিওফালে পেশীৰ 3টা তৰফেৰে আবেষ্টিত অংগ নেক্সট হ'ল গ্ৰন্থিসমূহ হ'ল যে শুক্ৰাদাৰ ইয়াৰ পৰা শুক্ৰাদাৰ ৰস আহি শুক্ৰবাহী নলীত পৰে 2 নম্বৰ প্ৰটেষ্টেড গ্ৰন্থি ইয়াৰ পৰা বগা ক্ষাৰকীয় ৰস ওলা 3 নম্বৰ কাউপাৰ গ্ৰন্থি ইয়াৰ পৰা শ্লেষ্মাজাতীয় ৰস ওলাই বীৰ্য বিজলুৱা কৰে নেক্সট 2 নম্বৰ হ'ল স্ত্ৰীজননতন্ত্ৰ যে স্ত্ৰীজননতন্ত্ৰত অন্তৰ্ভুক্ত আছে স্ত্ৰীজনন নলী 2 নম্বৰ দুগ্ন গ্ৰন্থি ইয়াৰ 1 নম্বৰ যে স্ত্ৰীজনন নলী ইয়াত আছে 1 নম্বৰ ৰোমান 1 ডিম্বাশয় ইয়াত ডিম্বকোষৰ সৃষ্টি হয় আকাৰ 2 পৰা 4 সেন্টিমিটাৰ ওজন 10 পৰা 20 গ্ৰাম ডিম্বাশয়ৰ মুখ্য কাম হৈছে ডিম্বকোষ সৃষ্টি কৰা ৰোমান 2 ডিম্ববাহী নলী ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বকোষ ডিম্ববাহী নলীয়েদি আহি জৰায়ুত পৰে ডিম্ববাহী নলীয়েদি ডিম্ব নিঃসৃত হৈ যোজন কোষৰ সৃষ্টি কৰে ৰোমান 3 জৰায়ু ইয়াৰ অংগ দুটা জৰায়ুদেহ আৰু জৰায়ুগ্ৰীবা জৰায়ুৰ বেৰখনত থকা তৰফবোৰ হ'ল পেৰিমেট্ৰিয়াম মায়োমেট্ৰিয়াম আৰু এণ্ডোমেট্ৰিয়াম নেক্সট 4 নম্বৰ ৰোমান 4 যে যৌনি ই জৰায়ুগ্ৰীবাৰ পৰা ওলোৱা অংশ এই পদ্ধতি শুক্ৰকোষ সোমায় নেক্সট 2 নম্বৰ দুগ্ন গ্ৰন্থি এই গ্ৰন্থি কলা আৰু চৰ্বিৰ দ্বাৰা গঠিত গ্ৰন্থি কলাবোৰ 15 পৰা 20 খণ্ডত বিভক্ত ইয়াত থকা এলভিঅলিবোৰ দুগ্ন ক্ষৰণ কৰে সেই দুগ্নবাহী নলীৰে ওলায় নেক্সট টপিক হ'ল জনন কোষৰ উৎপত্তি পুংজননতন্ত্ৰৰ উৎপত্তি শুক্ৰাশয়ৰ শুক্ৰজনী নলীবোৰৰ ভিতৰ ফালে বেৰত থকা শুক্ৰাণু জনন কোষবোৰে প্ৰথমে মাইটোসিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ সংখ্যাত অধিক হয় তাৰপিছত কাৰ্চিন দি লিখিবা প্ৰাথমিক শুক্ৰকোষত হোৱা প্ৰথমে মিয়োসিছ বিভাজনৰ ফলত যি দুটা এগুণাত্মক কোষৰ সৃষ্টি হয় সেই দুটাক দ্বিতীয় শুক্ৰকোষ বোলে নেক্সট কাৰ্চিন দি লিখিবা স্পাৰোমিওজেনেসিছ কেৰে প্ৰাক শুক্ৰাণুবোৰ শুক্ৰাণুত পৰিণত হয় ইয়াৰ পিছতেই পৰিণত শুক্ৰাণুবোৰে মূৰবোৰ চাৰ্টুলি কোষবোৰত উজি দিয়ে নেক্সট যে শুক্ৰাণুজনী নলিকাবোৰৰ বা শুক্ৰজনী নলিকাবোৰৰ পৰা শুক্ৰাণুবোৰ উলিয়াই দিয়া হয় তাৰপিছত চাবা তোমালোকে এইটো কোৱেশ্চন কেইবাবাৰ আহিছে যে শুক্ৰাণুৰ গঠন তোমালোকে চাই ল'বা কেইবাবাৰ আহিছে আৰু এইটো তোমালোকে এক্সাৰসাইজৰ 9 নম্বৰ কোৱেশ্চন হয় এক্স মানে এক্সাৰসাইজ বুজা যে তোমালোকে চাবা এই চিত্ৰটোত যে আটাইতকৈ ওপৰটো হ'ল এক্ৰজম তাৰপিছতটো কোষকেন্দ্ৰ গ্ৰীবা মধ্যখণ্ড আৰু লাষ্টটো পুচ্ছ আৰু এইটো তোমালোকৰ কিতাপতো আছে চিত্ৰটো চাই ল'বা
নেক্সট হ'ল স্ত্ৰীজনন কোষৰ উৎপত্তি। যি প্ৰক্ৰিয়াৰে ডিম্বাশয়ৰ ভিতৰত একোটা পৈণত স্ত্ৰীজনন কোষ গঠিত হয় তাকে ডিম্বজনন বোলে। তাৰপিছত কাৰ্চিন দি লিখিবা এইবিলাক যে ভ্ৰূণদেহৰ প্ৰতিটো ডিম্বাশয়ৰ ভিতৰতে যি কেইবা মিলন জনন মাতৃ কোষ বা অণ্ডজনী কোষৰ সৃষ্টি হয় জন্মৰ পিছত আৰু এনে কোষৰ উৎপত্তি নহয়। এই কোষবোৰত মেয়'ছিছ বিভাজন হ'বলৈ ধৰে আৰু প্ৰথমে আদ্য স্তৰত কিছু সময়ৰ বাবে বিভাজন প্ৰক্ৰিয়া বন্ধ হয়। প্ৰতিটো অণ্ডকোষ লাহে লাহে গ্ৰেনুলোছা কোষৰ এটা তৰফেৰে আবৃত হৈ পৰে। যৌৱন প্ৰাপ্তিৰ সময়ত প্ৰতিটো ডিম্বাশয়ত মাত্ৰ 60,000 পৰা 80,000 হে প্ৰাথমিক ফলিকুল ৰৈ যায়। এইবোৰৰ চাৰিওফালে একাধিক গ্ৰেনুলোছা কোষৰ তৰফ সৃষ্টি হৈ এটা নতুন বেষ্টনী গঠন কৰে। নেক্সট হ'ল ৰজচক্ৰ বা ঋতুচক্ৰ। ইয়াৰে নামকেইটা আহিছিল 2009 চনত। ৰজচক্ৰত থকা দশাসমূহ হ'ল 1 নম্বৰ ৰজদশা। এই দশা 3 পৰা 5 দিনলৈ চলে। ৰজদ্বাৰা হৈছে ৰক্তনলীৰ সৈতে জৰায়ুৰ এণ্ডোমেট্ৰিয়ামৰ আৱৰণী ছিঙি গৈ সৃষ্টি হোৱা তৰলৰ যৌনমুখৰে হোৱা নিগৰণ। 2 নম্বৰ ফলিকুলীয় দশা। এই দশাত ডিম্বাশয় থকা প্ৰাথমিক ফলিকুলবোৰ লাহে লাহে পৰিণত হৈ গ্ৰিপিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। জৰায়ুৰ ভিতৰত ইতিমধ্যে ভাঙি যোৱা এণ্ডোমেট্ৰিয়াম তৰফটো প্ৰচুৰোদ্ভাৱন প্ৰক্ৰিয়াৰে পুনৰ গঠন হয়। 3 নম্বৰ পিত্ত দশা। ডিম্বাণুকৰণৰ পিছত ৰৈ যোৱা গ্ৰিপিয়ান ফলিকুলৰ বাকী অংশ পিত্তপিণ্ডলৈ ৰূপান্তৰিত হয়। নেক্সট টপিক হ'ল নিষেচন আৰু আৰোপণ। ফাৰ্ষ্ট অফ অল নিষেচন যে শুক্ৰত থকা চলনশীল শুক্ৰাণুবোৰ ক্ষিপ্ৰতাৰে হাতুৰী জৰায়ু গ্ৰীবাৰ মাজেৰে গৈ প্ৰথমে জৰায়ুত সোমা আৰু শেষত গৈ ফেলোপিয়ান নলিকাৰ এম্বুলা আৰু যোজকৰ সংযোগস্থল পায়। ইফালে ডিম্বাশয়ে এৰি দিয়া ডিম্বাণুত এম্বুলা আৰু যোজকৰ সংযোগস্থললৈকে পৰিবাহিত হয়। এই স্থানতে নিষেচন কাৰ্য সম্পূৰ্ণ হয়। অৱশ্য শুক্ৰাণু আৰু ডিম্বাণু একে সময়তে উক্ত স্থানলৈ পৰিবাহিত হ'লেহে নিষেচন সম্পূৰ্ণ হয়। নেক্সট টপিকটো হ'ল আৰোপণ। মেৰুলাটো যিমানে জৰায়ুৰ ওচৰলৈ আগবাঢ়ে সিমানে ইয়াৰ কোষ বিভাজনো চলি থাকে আৰু ই ব্লাষ্ট'চিষ্টত পৰিণত হয়। এই কোষবোৰ ক্ৰমে ট্ৰপোব্লাষ্ট আৰু আভ্যন্তৰীণ কোষৰ সমষ্টি গঠন কৰে। ইয়াৰে ট্ৰপোব্লাষ্টটো জৰায়ুৰ এণ্ডোমেট্ৰিয়ামৰ লগত সংলগ্ন হয় আৰু আভ্যন্তৰীণ কোষ সমষ্টিটো ভ্ৰূণলৈ ৰূপান্তৰিত হয়। সংলগ্ন হোৱাৰ পিছতেই জৰায়ুৰ কোষবোৰৰ খৰখেতীয়াকৈ বিভাজন হয় আৰু ক্ৰমে ব্লাষ্ট'চিষ্টক আৱৰি ধৰে। ফলত ব্লাষ্ট'চিষ্টটো জৰায়ুৰ এণ্ডোমেট্ৰিয়ামৰ ভিতৰত আবদ্ধ হৈ পৰে। ইয়াকে আৰোপণ বোলে। ইয়াৰ পিছতেই গৰ্ভাৱস্থা আৰম্ভ হয়। নেক্সট টপিক হ'ল গৰ্ভাৱস্থা আৰু ভ্ৰূণীয় বিকাশ। গৰ্ভাৱস্থা অমৰাৰ জৰিয়তে মাতৃদেহৰ পৰা ভ্ৰূণদেহলৈ পুষ্টিদ্ৰব্য আৰু অক্সিজেন যোগান ধৰে। কাৰ্বন ডাই অক্সাইড আৰু ৰেচন দ্ৰব্যবোৰ অমৰাৰ দ্বাৰাই বাহিৰলৈ দিয়া হয়। HCG, HPL, এষ্ট্ৰজেন, প্ৰজেষ্টেৰন আদি হৰম'ন ক্ষৰণ কৰে। গৰ্ভ অৱস্থাত কৰ্টিচল, প্ৰলেক্টিন, থাইৰক্সিন আদি হৰম'ন মাত্ৰা বহুগুণে বৃদ্ধি পায়। নেক্সট টপিক হ'ল ভ্ৰূণীয় বিকাশ। মানুহৰ দেহত গৰ্ভাৱস্থা প্ৰায় 9 মাহ পৰ্যন্ত থাকে। প্ৰথম মাহটোত শেষত হৃদযন্ত্ৰ গঠন হয়। দ্বিতীয় মাহত শেষত ভ্ৰূণৰ হাত ভৰি আৰু আঙুলিৰ বিকাশ হয়। 3 মাহৰ শেষত প্ৰায়বোৰ প্ৰধান অংগ তন্ত্ৰ গঠন হয়। 5 মাহৰ ভিতৰত ভ্ৰূণৰ প্ৰথমে চলন আৰু মূৰত চুলিৰ প্ৰথম বিকাশ ঘটে। 6 মাহৰ শেষত সমস্ত ভ্ৰূণদেহ মিহি নোমেৰে আবৃত হয়। চকু পতা মেল খায় আৰু চকুৰ পতাৰ নোম গজি উঠে। নেক্সট টপিক হ'ল প্ৰসৱ আৰু দুগ্ধকৰণ। প্ৰসৱ গৰ্ভাৱস্থাৰ অন্তিম পৰ্যায়ত জৰায়ুৰ প্ৰচণ্ড সংকোচন ক্ৰিয়া চলে, যাৰ ফলত গৰ্ভস্থ ভ্ৰূণ বাহিৰলৈ ওলায়। ইয়াকে প্ৰসৱ বোলে। জৰায়ুৰ মৃত সংকোচনৰ সৃষ্টি হয়। ইয়াকে ভ্ৰূণীয় নিক্ষেপণ ৰিফ্লেক্স বোলে। এইটো হ'ব মৃদু। এই ৰিফ্লেক্স ক্ৰিয়াই মাতৃদেহৰ পিটুইটাৰী গ্ৰন্থিৰ পৰা অক্সিটচিন হৰম'ন ক্ষৰণৰ বাবে জৰায়ু পেশীৰ ওপৰত ক্ৰিয়া কৰি তীব্ৰ সংকোচন ঘটায় আৰু এই সংকোচন অনুভূতিয়ে পুনৰ যথেষ্ট পৰিমাণৰ অক্সিটচিন ক্ষৰণ কৰায়। ইয়াৰ ফলত জন্মনলীৰ মাজেৰে নৱজাতক সন্তান বাহিৰলৈ ওলায়। নেক্সট টপিক হ'ল আজিৰ লাষ্ট টপিক হ'ল দুগ্ধকৰণ। দুগ্ধ গ্ৰন্থিৰ পৰা হোৱা দুগ্ধকৰণে নৱজাতকলৈ পৰিপুষ্টি যোগানত সহায় কৰে। দুগ্ধকৰণৰ প্ৰথম কেইদিনমানতে সৃষ্টি হোৱা দুগ্ধক ফেহু বা কোলষ্ট্ৰম বোলে। ফেহু নৱজাতকৰ দেহত বিকাশ হ'বলগীয়া প্ৰতিৰোধ ক্ষমতাৰ বাবে আৱশ্যকীয় বহুকেইবিধ এণ্টিবডি থাকে। আজিৰ ভিডিঅ'টো ইয়ালৈকে। নেক্সট ভিডিঅ'ত এই চেপ্টাৰৰ প্ৰিভিয়াছ কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। আৰু যদি তোমালোকে স্পেলিং ধৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে NCERT খন ফাৰ্ষ্ট অফ অল তোমালোকে পঢ়ি ল'বা।